নমস্কাৰ সকলোকে মই পোনপ্ৰথমে এই মাঘ বিহুৰ শুভেচ্ছা জনাব বিচাৰিছোঁ আৰু গোটেই অসমবাসীক আৰু ভাৰতবৰ্ষৰ সকলো ব্যক্তিক মই এই বিহুৰ উপলক্ষে মই মাঘ বিহুৰ শুভেচ্ছা জনাব বিচাৰিছোঁ আৰু মাঘ বিহুৰ লগে লগে আমি ডিমাছা সম্প্ৰদায়ৰ আমিও তেনেকৈ হালুৰি বিহু বুলি আমি এটা ফেষ্টিভেল পাতোঁ এই পষ্ট হাৰ্ভেষ্টিং ফেষ্টিভেল তাৰে আমি আজি হাজাগাফেৰ গাঁৱৰ এই ৱেষ্ট কাৰ্বি আংলং অঞ্চলত আমি আজি আমাৰ গাঁৱত হাজাগাফাৰ হালুৰি বিহু 2025 চনৰ আমি আজি 18 তাৰিখ আমি পাতিছোঁ আজি আমাৰ ইয়াৰ কাৰ্যসূচী বহুতখিনি আমি দিনতো আমি কৰি আহিছোঁ আজি দিনত আমাৰ ইয়াত ফ্ৰী মেডিকেল কেম্প পাতিছিলোঁ আমি ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেলৰ লগত জড়িত হৈ আজি ইয়াত 12 গৰাকী MD স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাই আমাৰ এই অঞ্চলত ফ্ৰী মেডিকেল হেল্থ কেম্প দি গ'ল তাৰ পাছত আজি আমি ৰাতিৰ কাৰ্যসূচী আমাৰ যিটো ফল্ক ডেন্স ডিমাছা সম্প্ৰদায়ৰ বাইডিমা বুলি কওঁ এই বাইডিমা কম্পিটিশ্যন আমি আজি ৰাখিছোঁ এই বাইডিমা কম্পিটিশ্যনত আমাৰ পাৰ্টিচিপেণ্ট আহে ইয়াত অংশগ্ৰহণ কৰে আমাৰ নাগালেণ্ডৰ পৰা আহে ডিমা হাছাও আৰু বাকী অন্য জিলাত নগাঁও হোজাই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং সকলো আমাৰ য'ত ডিমাছা আমাৰ সম্প্ৰদায়ৰ মানুহ আছে আৰু বাকী সম্প্ৰদায়ৰ মানুহ আজি ইয়াত আহি পেলাই পাৰ্টিচিপেট কৰে বাইডিমা কম্পিটিশ্যন আজি ৰাতি আমি ৰাখিছোঁ বাইডিমা কম্পিটিশ্যন আমাৰ ফাৰ্ষ্ট প্ৰাইজ আমি 40,000কে ৰাখিছোঁ ছেকেণ্ড প্ৰাইজ 25,000 দি আছোঁ আৰু ফিফ্থ প্ৰাইজ আমাৰ থাৰ্ড প্ৰাইজ 15,000 আৰু বাকী যিমান সকলো পাৰ্টিচিপেট কৰে তেওঁলোকক আমাৰ কনচলেশ্যন প্ৰাইজো ৰাখিছোঁ আৰু তাৰ লগত আমাৰ প্ৰথমবাৰৰ কাৰণে ডিমাছা সম্প্ৰদায়ৰ ভিতৰত আমাৰ এৱাৰ্ড ছিষ্টেম আমি 4টা ফিল্ডত in the field of literature, in the field of sports, in the field of social service, তেনেকা ধৰণে আৰু আমাৰ মিউজিক ইণ্ডাষ্ট্ৰী ডিমাছা মিউজিক ইণ্ডাষ্ট্ৰী ভিতৰত আমাৰ ডিমাছাৰ ভিতৰত যোনে নাম কৰি গ'ল বা নাম হৈছে তেওঁলোকৰ কাৰণেও আমি এৱাৰ্ড ছিষ্টেম ৰাখিছোঁ সেই এৱাৰ্ড বিতৰণো আজি ৰাতিতে হ'ব আজিৰ প্ৰগ্ৰামতে হ'ব লগতে আমাৰ সেই হালুৰি বিহুৰ অকেজনত আমি অনলাইন ছিংগিং আৰু অনলাইন ডেন্সিং প্ৰগ্ৰামো ৰাখিছিলোঁ এই লাষ্ট এমাহ ধৰি সেইটোৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আমি কৰিম চ' সকলোকে আমি অনুৰোধ কৰিছোঁ সেই বিহুৰ উদযাপনটো আমি সকলোৱে ধুনীয়াকৈ উদযাপন কৰিব লাগে আৰু আমি গোটেইখিনি সাজি কাচি আজি আমাৰ ৰেডি হৈছে সাজু হৈছে আৰু আমাৰ ইয়াত আমাৰ গেষ্ট হিচাপে চিফ গেষ্ট হিচাপে আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গৰলোচা মেম তেওঁ আমাৰ ওচৰত আহি উপস্থিত হৈছেহি আৰু আমাৰ অট'নমাছ কাউন্সিলৰ EM সকল MEC সকলো তেওঁলোকেও আহি আমাৰ ইয়াত উপস্থিত হৈছেহি সেইকাৰণে আমাৰ অকণমান সময়ৰ ভিতৰতে আমাৰ 22 যিটো আমাৰ ফল্ক ডেন্সৰ যিটো আমি ডেন্স ষ্টেজ বনাইছোঁ সেইটো তেওঁলোকে অপেনিং চেৰিমনি কৰিব তাৰ পাছতে আমাৰ গোটেইখিনি বাইডিমা কম্পিটিশ্যন আমি আৰম্ভ কৰিম আৰু এৱাৰ্ড চেৰিমনিও হ'ব সেইকাৰণে মই সকলো দৰ্শককে মই আকৌ এবাৰ বিহুৰ সেই আমি শুভেচ্ছা জনাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ভিতৰতে মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ এই হাজাগাফাৰ হালুৰি বিহুৰ যিটো আমি উদযাপন কৰি আছোঁ এই উদযাপনত আমি নিৰ্দিষ্ট আমাৰ ভলেণ্টিয়াৰ্ছসকল আছে আমাৰ টীম হাজাগাফাৰ ৰাইজিং ইউথ বুলি আমাৰ অৰ্গেনাইজেশ্যন এটা আছে আমি ইউথৰ এটা অৰ্গেনাইজেশ্যন আৰু সকলো ৰাইজ মিলি পেলাই এইটো অৰ্গেনাইজেশ্যন আমি চলাই আছোঁ আৰু এইটো অৰ্গেনাইজেশ্যন এই বিহুটো আমি পাতি আছোঁ লগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন আমাৰ লগত আছে ইতিমধ্যে আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন ইয়াত গোটেইখিনি তেওঁলোকে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকে গোটেইখিনি কণ্ট্ৰলত ৰাখিছে আৰু আমাৰ অৰ্গেনাইজিং টীম হিচাপেও আমি অত্যাধুনিক আমাৰ চাইণ্টিফিক টুলছবোৰ ইউজ কৰি পেলাই বিভিন্ন জেগাত আমি কেমেৰা CC কেমেৰাও আমি ফিটিং কৰিছোঁ লগত আমাৰ লাইভ মনিটৰিঙৰ কাৰণে আমি আমাৰ গোটেইকেইজন আমাৰ পাৰ্কিং হওক বা বাইকৰ ইয়াত যিমানখিনি প্ৰগ্ৰাম চলাই আছে আমি সকলোকে আমাৰ ভলেণ্টিয়াৰ্ছবোৰক আমি ৱকি টকি দিছোঁ লগত আমাৰ ছাৰ্ভেলেঞ্চ টিমো আছে ৱকি টকিৰ লগত আমাৰ ড্ৰোন ছাৰ্ভেলেঞ্চো হৈ আছে সেইকাৰণে আমাৰ যিটো প্ৰগ্ৰাম পাতিছোঁ আমি চাইণ্টিফিক আজিৰ দিনত যিটো চলি আছে ড্ৰোন ছাৰ্ভেলেঞ্চ CC কেমেৰা ছাৰ্ভেলেঞ্চ আৰু আমাৰ
ওকি টকি চাৰ্ভেলেঞ্চ গোটেইখিনি আমি ৰাখিছোঁ পাৰ্কিং ক'ত কৰিব লাগে সেইবোৰো আমি নিৰীক্ষণ কৰি আছোঁ ক'ত কি হৈ আছে আশে পাশে গোটেইখিনি আমি এই নজৰত ৰাখি পেলাই আমি কৰি আছোঁ সেইকাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা সহযোগিতা ঘূৰাই আছে এতিয়াও আমাৰ মাজত তেওঁলোকে সকলোৱে ৰাস্তা ঘাটত য'তে নহওক কিয় তেওঁলোকে আমাৰ লগত দিছে এই আমাৰ এই নিৰীক্ষণ কৰাৰ আজিকালি হালুৰি বিষয়টো তেওঁলোকে আমাক সহায় কৰাৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ गाँव में हम लोग भी सेलिब्रेशन हो रहा है सब लोग अपना ट्रेडिशनल ड्रेस लगा के आए हैं हम दिवसन पीपल इतना अच्छा लग रहा है सब लोग अपना ट्रेडिशनल ड्रेस में आए हैं बहुत बड़ा सा सेलिब्रेशन है हम लोग का सेल्फी पॉइंट भी है राइनो भी है और नोजू है डिमासा का घर एक नो डिमा है एक डिमासा का घर बहुत अच्छा लग रहा है आके सब लोग हम लोग भी मना रहा है हलूरी बिशु सेलिब्रेशन हम लोग राइजिंग हजारगढ़ राइजिंग यूथ ने हम लोग सब मिलजुल के कमेटी ने सब इस प्रोग्राम को अच्छा बनाने के लिए सब लोग मिलजुल के हम लोग सेलिब्रेशन किया है बहुत अच्छा लग रहा है যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত